নমস্কাৰ বন্ধু বান্ধৱীসকল মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত। তো বন্ধুসকল মই যে এটা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে টংলাৰ পৰা দাদা এজনে 190 পিচ লোকেল মুৰ্গী পোৱালি বুক কৰিছিলে। তো আজি ফাইনেলি এই দাদা দুজন ল'ব আহিছে। এই পোৱালিখিনি আপোনালোকে কেমেৰাৰ সন্মুখত দেখাই পাই আছে। তো মই কি কৰিছোঁ, এটা কেৰেটত 25টা 26টাকৈ পোৱালি দি দিছোঁ। কাৰণটো হ'ল যিহেতু বহুত গৰম পৰি আছে এইকেইদিন আৰু ৰ'দো বহুত দিছে, সেইকাৰণে মানে কেৰেট দিছোঁ 7টা। এনেতো ধৰি লওক 200 পোৱালিৰ কাৰণে 4টা কেৰেটতে হৈ যায়, কিন্তু কেৰেট গৈছে আপোনাৰ 7টা, 3টা বেছি গৈছে, একো নাই। তাৰপিছত আপোনাৰ দাদাসকলৰ লগত অলপ মানে দামটো লৈ ইফাল সিফাল হৈছিলে, কাৰণ আগতে যিহেতু দাদাজনে 50টা পোৱালি লৈছিলে, লোৱাৰ পিছত ভাল পাইছে সেই পোৱালিখিনি। তাৰপিছত এতিয়া আহি পিনি কৈ আছে যে পোৱালিখিনি অলপ সৰু সৰু বোলে এইখিনি। কাৰণটো হ'ল মই 500 পোৱালি যিহেতু একেলগে ব্ৰডিঙত ৰাখিছোঁ, সেইকাৰণে মানে সিহঁতে ইফাল সিফাল দৌৰা দৌৰি কৰিব পৰা নাই। আৰু জেগাটো কম হৈ গৈছে ব্ৰডিঙত, সেইকাৰণে সিহঁতে অলপ বাঢ়া নাই, মানে কম বাঢ়িছে। তো দাদাসকলে কৈ আছে যে এই পোৱালিটো আগৰ নিচিনা হোৱা নাই, মানে সৰু আছে। তাৰপিছত ভাবিছে যে আগৰ ৰেটৰ নিচিনা নেকি, আগতে যিটো ৰেটত পোৱালি নিছে সেইটোৱে নেকি। তো সিহঁতেতো নাজানে যে পোৱালিৰ ৰেটটো আপ ডাউন হৈ থাকে, মানে এই কমে আকৌ এই বাঢ়ি যায়। আৰু বৰ্তমান পোৱালিৰ ৰেটটো কমাই নাই, দামটো বাঢ়িয়ে আছে, হয় নে নাই। ইফালে দানাৰ দামো কমা নাই, আপোনালোকে গমেই পায় যিসকলে ফাৰ্মিং কৰে। কিছুমানেতো হয়তো বহুত ভাবিব পাৰে যে বহুত পইচা লাভ হয়, মানে পোৱালি ছোৱালী বিক্ৰী কৰি আছে, দি আছে, বহুত পইচা গোটাই আছে, মানে লাভ কৰি আছে। কথাটো কি হ'ল, আপুনি যেতিয়া প্ৰেক্টিকেলি কৰিব ন বস্তুটো, তেতিয়া গম পাব যে একচুৱেলি কিমান টকা লাভ হয়। আপোনালোকে জানেই মই ব্ৰডিঙত যেতিয়া পোৱালিখিনি ৰাখোঁ, তেতিয়া প্ৰায় আপোনাৰ 70টালৈকে মোৰ পোৱালি মৰিছে ব্ৰডিঙত। কাৰণ আমাৰ ইয়াতে মই প্ৰায় ভিডিঅ'বিলাকতে কৈ আছোঁ যে কাৰেণ্ট নাথাকে, বহুত দিগদাৰ। ইনভাৰ্টাৰো ল'ব বিচাৰি আছোঁ, কিন্তু পইচাই মেনেজ কৰিব পৰা নাই এতিয়ালৈকে। কাৰণ এটা যেনতেন ইনভাৰ্টাৰ ল'লেতো নহ'ব, মানে ভাল চাইয়ে ল'ব লাগিব, সেইকাৰণে অলপ সময় লৈ আছোঁ। তো চাওঁ কি হয় আগলৈকে। তো ব্ৰডিঙত বহুত পোৱালি মৰে, 20টা 25টা 30টা এনেকুৱালৈকে মৰে। তো আপোনালোকেতো সেইটো নধৰে ন, সেইটোতো আপোনালোকক কৈ লাভ নাই। যিয়ে ব্ৰডিং কৰে সিয়েহে গম পায়। আৰু ইফালে কাৰেণ্ট বিল, দানা খৰচ, মেডিচিন খৰচ, এইবিলাকতো আছে, এইবিলাকতো ধৰাই নাই। মই 1 টকা লাভত পোৱালি এৰি দি আছোঁ, 1 টকা। কেতিয়াবাতো মোৰ নিজৰ হাতৰ পৰা যায়। এই ৰিচেণ্টলি কেইদিনমান আগতে মোৰ ব্ৰডিঙত 70 পিচ পোৱালি মৰিছে, নিজৰ হাতৰ পৰা পইচা গৈছে, মানে লছ, ডাইৰেক্ট লছ। সেইকাৰণে বৰ্তমান কৈ আছোঁ আপোনালোকক যে বৰ্তমান লোকেল মুৰ্গীৰ পোৱালি নাপায়, তো মানে লোকেল পাতিহাঁহৰ পোৱালিও নাপায়। তো ধুনীয়াকৈ দাদাসকলক কি কৰিলোঁ, এই দলগাঁও আকৌ মই নিজৰ টমটমেৰে লৈ আহিছোঁ, আহি পিনি উঠাই দিলোঁ CNG-ৰে। এতিয়া মঙলদৈ যাব, মঙলদৈৰ পৰা টংলা বাছেৰে টংলালৈকে গুচি যাব। এয়া মোৰ টমটম ইয়াতে দেখাই পাইছে। তো একো নাই, মাজে মাজে এনেকুৱা হয়ে। তো আপোনালোকে বৰ্তমান মোৰ তাত লোকেল মুৰ্গীৰ পোৱালি নাপায়, পাতিহাঁহৰ পোৱালিও নাপায়। পাব অকল টাৰ্কিৰ পোৱালি, চিল্কিৰ পোৱালি, চীনা মুৰ্গীৰ পোৱালি, যিটো গেনি ফাউল সেইটো, আৰু কুৱেল বাৰ্ড, এই 4টা এভেইলেবল আছে। আপোনালোকৰ যিসকলৰ লাগে কল কৰিব, নাম্বাৰটো দিয়া আছে স্ক্ৰীণত, 6001727150। এইটোৱে মোৰ হোৱাটছআপ নাম্বাৰ। আপোনালোকে যদি বিচাৰে হোৱাটছআপতো SMS দিব পাৰে। তো তাৰপিছত এই যোৱাকাইলৈ মানে দাদাজনক লোকেল মুৰ্গীৰ পোৱালি দি দিলোঁ। তো আজি কি কৰি আছোঁ, এই ডাঙৰ টাৰ্কি যে আছিল মই যে কৈছিলোঁ আপোনালোকক ফিমেল লাগিলে ল'ব পাৰিব, অকল ফিমেল আছে। তো আজি ফাইনেলি গোটেইখিনি ফিমেলো ডিমাপুৰ পঠাই দি আছোঁ। আপোনালোকে দেখাই পাইছে, মানে 2 দিনৰ ভিডিঅ', এটা হাত মানে জোৰা লগাই এই ভিডিঅ'টো মই এডিট কৰি আছোঁ, মানে আপোনালোকে যিটো দেখা পাই আছে। তো দাদাজনে যে লোকেল মুৰ্গীৰ পোৱালি লৈছে এইটো যোৱাকালি ভিডিঅ' আছিল, আৰু এই টাৰ্কিখিনি যে পঠাইছোঁ এইটো আজিৰ। 2টা ভিডিঅ' একেলগে মানে লগাই মানে মই বনাই আছোঁ মানে। তো একো নাই, বৰ্তমান ডাঙৰ টাৰ্কি নাই মোৰ তাত। যদি কোনোবাই বিক্ৰী কৰিব বিচাৰে ডাঙৰ টাৰ্কি, মেল এণ্ড ফিমেল, মানে যোৰা হ'ব লাগিব, 1 যোৰ, বা যদি কোনোবাই অকল মেল বিক্ৰী কৰিব বিচাৰে বিক্ৰী কৰিব পাৰিব। মোৰ অকল মেল লাগে, মেল টাৰ্কি বেছি লাগে, ঠিক আছে। তো কোনোবাই বিক্ৰী কৰিব বিচাৰিলে কৰিব পাৰিব, মই কেজি হিচাপত কিনি লৈ আহিম, অসুবিধা নাই। তো বৰ্তমান মোৰ তাত টাৰ্কিৰ পোৱালি এভেইলেবল আছে, তাৰপিছত চীনা মুৰ্গীৰ পোৱালি এভেইলেবল আছে, চিল্কিৰ পোৱালি এভেইলেবল আছে, কুৱেল বাৰ্ডৰ পোৱালিও এভেইলেবল আছে, লগতে নেপিয়াৰ ঘাঁহৰ কাটিঙো এভেইলেবল আছে। আপোনালোকৰ যদি লাগে কণ্টেক্ট কৰক, ঠিক আছে। তো মই ধুনীয়াকৈ টমটমত ভৰাই ল'লোঁ ডাঙৰ টাৰ্কিখিনি যে পেকেজিং কৰিছোঁ, মানে পেকিং কৰিছোঁ। তো এতিয়া ৰখি আছোঁ আমাৰ বগান তিনিআলি, যিফালে নেকি আমাৰ ঘৰৰ সন্মুখেৰে এইফালে যায় মানে।
যদি আপোনালোকে চিধা আহে দলগাঁও হৈ আপোনাৰ কপাটি পাব আৰু ইফালে যদি তেজপুৰ হৈ ওৰাং সোমাই তেতিয়াহ'লে শিলপুৰী হৈ মানে কপাটি পাব। তো মাজতে মানে তিনিআলিটো পৰে, কপাটি বগান তিনিআলি বুলি কয় এইখিনি ঠাই। তো ইয়াৰ পৰাই মই পোৱালি হওক বা টাৰ্কি চাৰ্কি হওক মই বাছত উঠাই দিওঁ। তো যদি আপোনালোকৰ লাগে পোৱালি টাৰ্কি চিল্কি চীনা কুয়েল এইখিনি যদি লাগে আপোনালোকৰ ল'ব পাৰিব দেই, বৰ্তমান এভেইলেবল আছে। তো এয়া ফাইনেলি বাছখনো আহি পালে। তো এতিয়া ধুনীয়াকৈ এই ডাঙৰ টাৰ্কিখিনি উঠাই দিম আৰু বাছখনো অলপ দূৰত ৰখিছে, মানে এতিয়া দৌৰি দৌৰি দিব লাগিব, উপায় নাই। তো ডাইৰেক্ট ডিমাপুৰ যায় এইটো বাছ। যদি ডিমাপুৰৰ পৰা কোনোবাই চাই আছে, যদি টাৰ্কি পোৱালি ল'ব বিচাৰে বা চীনা বা ধৰি লওক চিল্কি কুয়েল ল'ব পাৰিব দেই। আৰু এটা কথা আপোনালোকে শুনি লওক, আপোনালোকে যদি বিচাৰে মোৰ পৰা পোৱালি লৈ ডাঙৰ কৰি টাৰ্কি আকৌ মোৰ তাতে বিক্ৰী কৰিব পাৰিব, অসুবিধা নাই। আৰু ইয়াৰ মাজতে আৰু এটা কথা কৈ দিওঁ, সেইটো হ'ল টাৰ্কি আৰু চীনা এই দুয়োটা যদি আপোনালোকে একেলগে পোহে ন, চীনাবিলাকে চীনা মুৰ্গী পোৱালি যিটো গেনিফল সেইটো উৰা উৰি কৰিব নোৱাৰে। যদি উৰা উৰি কৰে টাৰ্কিৰ লগতে থাকিব ন, সৰুৰ পৰা এডজাষ্ট হৈ যাব, ক'তো নাযায় মানে। টাৰ্কিৰ লগতে ঘূৰা ঘূৰি কৰিব, টাৰ্কিৰ লগতে খোৱা বোৱা কৰিব, তাৰপিছত ধুনীয়াকৈ মানে, কাৰণ চীনা মুৰ্গী পোৱালিও ঘাঁহ খায়, টাৰ্কিও ঘাঁহ খায়। যেতিয়া আপোনাৰ 2 মাহ পাৰ হৈ যাব তেতিয়া আৰামত আপুনি যি দিব তাকে খাব। কিন্তু 2 মাহ 2.5 মাহমান আপোনাৰ ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ ফিডটো যেতিয়া আছে, ষ্টাৰ্টাৰ ফিডটোতো আপোনাৰ 1 মাহ পিছতহে দিব লাগে, প্ৰায় 1 মাহ আগতে আপোনাৰ প্ৰি ষ্টাৰ্টাৰ ফিডটো দিব লাগে মানে। তো আপোনালোকে 2-2.5 মাহমান আপোনালোকে ফিড খুৱাই ৰাখিব লাগিব, তাৰপিছত আপুনি যিটো খুৱাই মানে খুৱাব পাৰে, অভ্যাস কৰিলে হ'ল। তো বৰ্তমান এইখিনি পোৱালি মোৰ তাত বৰ্তমান এভেইলেবল আছে, যদি কাৰোবাৰ লাগে ল'ব পাৰিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আৰু শেষতো কৈ দি আছোঁ, বৰ্তমান লোকেল মুৰ্গীৰ পোৱালিও নাই, আকৌ আপোনাৰ পাতিহাঁহৰ পোৱালিও নাই। বৰ্তমান এই দুটা দিয়াই বন্ধ কৰি দিছোঁ, কাৰণ আপোনালোকে বিশ্বাস নকৰে, ভাবে যে লাভ কৰে হেন তেন, এইকাৰণে বাদ দিছোঁ, লছ হ'লে হওক। তো ভালে থাকক, ধন্যবাদ, জয় আই অসম।